মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি ইয়াৰ আগৰ খণ্ডটোত সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি আমি এই সমান্তৰ প্ৰগতিৰ আৰু কিছুমান ধৰ্মৰ বিষয়ে আলোচনা কৰিম। আমি কালি যি পাইছিলোঁ যে সমান্তৰ প্ৰগতিত প্ৰথম পদ ই আৰু সাধাৰণ অন্তৰ আমি ডি বুলি কালি কৈছিলোঁ। তেতিয়াহ'লে আমি এটা সমান্তৰ প্ৰগতিৰ বিষয়ে যদি ভাবোঁ, এটা সমান্তৰ প্ৰগতি আমি লিখোঁ A1, A2, A3, A4, A5, এনেকৈ আমি এটা সমান্তৰ প্ৰগতি বিভিন্ন পদ আছে আমি যদি ভাবোঁ, তেতিয়াহ'লে A1টো হ'ল প্ৰথম পদ। তাত আমি ইয়াক A বুলি ক'ব পাৰিম, A1ক আমি A বুলি ক'ব পাৰিম। তেনে ক্ষেত্ৰত যেতিয়া আমি প্ৰথম পদ A ধৰিছিলোঁ, তেতিয়া প্ৰথম পদ A1ৰ মানক আমি কি বুলি ক'ব পাৰিম? A1 = A হ'ব। A2ৰ মান কিমান হ'ব? A2, তেতিয়াহ'লে আমি জানো যে যিহেতু সাধাৰণ অন্তৰটো যোগ হয়, গতিকে A1 A + D হ'ব। সাধাৰণ অন্তৰটো প্ৰথম পদৰ লগত যোগ হ'ল। A3ৰ মান হ'ব A + D + D, অৰ্থাৎ আমি পাম A + twice D। তেতিয়া A4 অৰ্থাৎ 4 নম্বৰ পদটো, A1 মানে প্ৰথম পদ, A2 মানে দ্বিতীয় পদ, A3 মানে তৃতীয় পদ, A4 মানে চতুৰ্থ পদ। A + D + D + D, অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈ D বাঢ়িলে, ইয়াৰ পৰা ইয়ালৈ D আৰু এটা D বাঢ়িলে, A4লৈ এটা D বাঢ়িলে, দুটা D বাঢ়িলে, তিনিটা D বাঢ়িলে। গতিকে আমি লিখিব পাৰিম A + twice D। তেনেকৈ আমি বিভিন্ন পদ এনেকৈ উলিয়াই উলিয়াই গৈ থাকিব পাৰিম। বিভিন্ন পদৰ আমি মান উলিয়াই উলিয়াই গৈ থাকিব পাৰিম। আমি এই কথাখিনিক অকণমান যদি বেলেগ ধৰণে ভাবোঁ, তেতিয়াহ'লে আমি ইয়াক A + Dটোক আমি কেনেকৈ ক'ব পাৰিম? এইটো হ'ল 2 নম্বৰ পদ, পদৰ সংখ্যা হ'ল 2। A + 2 - 1 × D, অৰ্থাৎ আমি যদি সাধাৰণভাৱে প্ৰকাশ কৰিব পাৰোঁ যে 2 নম্বৰ পদটোত 2 বিয়োগ 1, 3 নম্বৰ পদটোত তেতিয়াহ'লে আমি কি লিখিব পাৰিম? A + 3 - 1 × D। 4 নম্বৰ পদটো লিখিব পাৰিম A + 4 - 1 × D। তেতিয়াহ'লে 10 নম্বৰ A10 আমি গোটেইখিনি নুলিয়াকৈ A10 = লিখিব পাৰিম A + ইয়াৰ নিচিনাকৈ 4 নম্বৰ পদত 4 বিয়োগ 1, গতিকে 10 নম্বৰ পদত 10 বিয়োগ 1, অৰ্থাৎ 10 - 1 × D, 4 - 1 × D, অৰ্থাৎ 10 - 1 × D। এই পদৰ মানটো যদি 10 হ'ব পাৰে, 11 হ'ব পাৰে বা 12 হ'ব পাৰে, যিকোনো সংখ্যা হ'ব পাৰে, আমি সেইটো নাজানো। আমি সেইটো মান ধৰি ল'লোঁ N, যিকোনো এটা 1, 2, 3, 4 বা 20, 25 বা 100, 200 বিভিন্ন হ'ব পাৰে। আমি তাৰ মানটো ধৰি ল'লোঁ N। তেতিয়া AN = এইবিলাকৰ নিচিনাকৈ যদি আমি তাক পাতিবলৈ যাওঁ, তেতিয়া A + যিমান নম্বৰ পদ, এইটো হ'ল N নম্বৰ পদ, 10 নম্বৰ পদ হ'ল 10 - 1, N নম্বৰ পদ হওঁতে N - 1 × D। এইটোৱে হ'ল সমান্তৰ প্ৰগতিৰ Nতম পদ, অৰ্থাৎ যিকোনো এটা নম্বৰ পদৰ মান আমি এই সূত্ৰটোৰ সহায়ত উলিয়াব পাৰিম। গতিকে AN = A + N - 1 × D। এই সূত্ৰটো তোমালোকে মনত ৰাখিবা।
যেহেতু nতম পদ অৰ্থাৎ tn আমি ইয়াক tn বুজাব পাৰিম tn ইকুৱেল a প্লাছ n মাইনাছ 1 ইনটু d এই সূত্ৰটোৰ সহায়ত আমি এটা সাধাৰণ সূত্ৰৰ সহায়ত যিকোনো এটা টৰ্ম যিকোনো এটা নম্বৰ পদটো আমি উলিয়াব পাৰিম যদি তাৰ প্ৰথম পদৰ নম্বৰ আৰু সাধাৰণ অন্তৰ দিয়া থাকে ইয়াৰ পিছৰ অনুশীলনীৰ ক্ষেত্ৰত এই সূত্ৰটো ব্যৱহাৰ কৰি এই অনুশীলনীৰ অংকসমূহ যেহেতু কৰিব লাগিব গতিকে আমি সূত্ৰটো মনত ৰখাটো নিতান্তই প্ৰয়োজনীয় বিশেষ জটিল সূত্ৰ নহয় উজু সূত্ৰ গতিকে মাত্ৰ আমি মনত ৰাখিব লাগে যে n নম্বৰ পদ উলিয়াবৰ বাবে আমি কি জানিব লাগে প্ৰথম পদ জানিব লাগে পদৰ সংখ্যা জানিব লাগে আৰু সিহঁতৰ সাধাৰণ অন্তৰ জানিব লাগে এইকেইটা কথা জানিলেই আমি প্ৰশ্নবিলাকৰ উত্তৰ কৰিব পাৰিম অনুশীলনী 5.2 ৰ 1 নম্বৰ প্ৰশ্নটোত কেইটামান অংক একেলগে কৰিবলৈ দি থোৱা আছে ইয়াত বিভিন্ন মান দিয়া আছে প্ৰথমটোত a মান দিয়া আছে n ৰ মান দিয়া আছে আৰু n ৰ অৰ্থাৎ n নম্বৰ পদটোৰ মান উলিয়াব লাগে এটো আমি যদি মৌখিকভাৱে কৰিবলৈ চাওঁ তেতিয়াহলে আমি জানো n নম্বৰ পদত যিমান হ'ব তাৰ পৰা 1 বিয়োগ কৰিব লাগিব অৰ্থাৎ 8 - 1 7 হ'ব 7 এ d ক পূৰণ কৰিলা 7 3 * 21 তাৰ লগত a যোগ কৰিলা 21 * 7 = 28 গতিকে n ৰ পদটোৰ মানটো হ'ব 28 এই ক্ষেত্ৰত আকৌ d মানটো দি থোৱা নাই n ৰ মান 0 দিখে আছে গতিকে সমীকৰণ ৰূপত হ'ব ইয়াতো আমি d মানটো যদি নাজানো ধৰি লওঁ ধৰো সাধাৰণ অন্তৰ মান d এটা 10 * d plus minus 18 is equal 0 but মই অংকটো কৰি দিছো ইয়াত a মান দিয়া আছে 1 ৰ 2 নম্বৰটো তোমালোকে বুজিবলৈ অসুবিধা হ'ব বুলি ভাবি মই অংকটো কৰি দিছো a মানটো দিয়া আছে -18 d মানটো দিয়া আছে d মানটো আমি নাজানো d মানটো আমি ধৰি ললো d মানটো আমি নাজানো উলিয়াব লাগে আৰু n ৰ মানটো দি থোৱা আছে 18 বুলিছো d মানটো নাজানো n ৰ মানটো দিয়া আছে 10 আৰু n ৰ মানটো দিয়া আছে 0 n ৰ মানটো দি থোৱা আছে 0 গতিকে আমি যদি কৰিবলৈ যাওঁ a plus n minus 1 into d is equal a n সূত্ৰটো আমি উল্টাকে পাতিলো ভয় খাব নালাগে a সমান চিনৰ মাজত সমান চিন যদি পতা হয় মাজত তেতিয়া এইটো ৰাখি এফালে পাতিলো বা এইটো ৰাখি এফালে পাতিলো কোনো পৰিৱৰ্তন নহয় আমি একো সলনি কৰা নাই চিনৰ গতিকে ইয়াত আমি মানকেইটা যদি বহাই যাওঁ a মান হ'ল -18 প্লাছ n ৰ মানটো হ'ল 10 - 1 into d 10 - 1 আমি একেবাৰতে পাতি যদি কৰো বা নপতাকৈ যদি কৰো 10 - 1 9d ইকুৱেল a n ৰ মানটো আছে 0 গতিকে আমি 9d ইকুৱেল 8 - 18 টো ইফালে গ'লে +18 এটাকে d ইকুৱেল 18/9 তাৰ মানটো হ'ব 2 আমি তেনেকৈ ইমান সহজতে প্ৰশ্নবিলাকৰ উত্তৰ কৰিব পাৰিম 3 নম্বৰ প্ৰশ্নটোত দি থোৱা আছে তাত a মানটো উলিয়াব লাগে d মানটো দি থোৱা আছে আৰু n ৰ মানটো দি থোৱা আছে আৰু n ৰ মানটো হ'ল 5 আচলতে এই গোটেই অংকবিলাক ইমানেই সহজ যদি আমি সূত্ৰটো মনত থাকে এই অংকটো মই মুখতে এপাক কৰিবলৈ চাইছো তোমালোকে চাবা মনোযোগেৰে n ৰ মান 18 গতিকে 1 কমাই ললে 17 হ'ব 17 into 3 minus 51 হ'ব 51 plus a is equal -5 অৰ্থাৎ n ৰ পৰা 1 বিয়োগ কৰি d পূৰণ কৰি তাৰ লগত a যোগ কৰিলে তাৰ মানটো হ'ব -5 তাৰ পৰা আমি a মানটো উলিয়াব লাগিব
গতিকে প্ৰশ্নটো যদি আমি কৰি চাওঁ 3 নম্বৰ প্ৰশ্ন a মান আমি উলিয়াব লাগে d মান দি থোৱা আছে -3 n ৰ মান দি থোৱা আছে 18 আৰু a n ৰ মান দি থোৱা আছে -5 এতিয়া সূত্ৰটো আমি পাতি চাওঁ a plus n minus 1 into d is equal a n. গতিকে আমি সূত্ৰটো মানটো পাতি ল'লে আমি এই সূত্ৰটো ইয়াত এনেকৈ পতাৰ কাৰণটোৱে হ'ল যিটো ৰাশি উলিয়াব লাগে সেইটো বাওঁতে লিখাকে আমি শাৰীটো পাতিছোঁ গতিকে ইমান আমি নাজানো 18 minus 1 17 d মানে -3 into -3 is equal a n মানে হ'ল -5 মানটো হ'ব a is equal -5 17ক 3 পূৰণ কৰিলে 51 আগত মাইনাছ চিন হ'ল এই মাইনাছটো সিফালে লৈ গ'লে +51 হ'ব এতেকে a equal -5 +51 গতিকে 46 এনসাৰ হ'ব গতিকে এনেকৈ আমি এই প্ৰশ্নসমূহৰ ভাবিছোঁ তোমালোকে অংক প্ৰশ্নসমূহৰ কৰিব পাৰিবা বাকিবিলাক প্ৰশ্ন তোমালোকে উত্তৰ কৰিব পাৰিবা আমি 2 নম্বৰৰ পৰা কন্টিনিউ অৰ্থাৎ ক্ৰম অনুসৰি প্ৰশ্নবিলাক কৰি যাম যেহেতু 1 নম্বৰ প্ৰশ্নখিনি আমি 2-3টা আলোচনা কৰিলোঁ তাৰ পিছৰখিনি তোমালোকে পাৰিবা বুলি অনুমান হৈছে গতিকে তাৰ পিছৰখিনি তোমালোকে কৰিবা 2 নম্বৰ প্ৰশ্নটোত তলৰ প্ৰতিটোৰে শুদ্ধ উত্তৰটো বাছি লোৱা আৰু কাৰণ দৰ্শোৱা ইয়াত 4টা উত্তৰ দি থোৱা আছে তাৰ 4টাৰ ভিতৰত যিকোনো আমি এটা উত্তৰ দিব লাগে আৰু কিয় সেই উত্তৰটো হ'ব তাক বাছি উলিয়াব লাগে যেটো এটো অবজেক্টিভ টাইপৰ প্ৰশ্ন গতিকে ইয়াক আমি মুখতে কৰিব পাৰিব লাগে তথাপিও আমি কৰি দেখুৱাইছো ইয়াৰ প্ৰথম পদ হ'ল 10 ফাৰ্স্ট এ পদ এ মানে 10 আৰু ইয়াৰ সাধাৰণ অন্তৰ 7 - 10 অৰ্থাৎ -3 30তম পদ গতিকে n ৰ মানটো হ'ব 30 গতিকে আমি প্ৰশ্নটো উত্তৰ কৰিবলৈ যাওঁতে a মান a ইকুৱেল ইয়াত হ'ল 10 আৰু d মানটো হ'ব 7 - 10 is equal -3 আৰু n ৰ মানটো হ'ব 30 গতিকে আমি প্ৰশ্নটো যদি কৰিবলৈ যাওঁ তেতিয়া 30তম পদ অৰ্থাৎ a30 মানটো হ'ব a plus 30 minus 1 into d 10 plus 29 into -3 এটো -3 হ'ব এটো -3 10 minus 87 10 minus 87 মানে হ'ব -77 এই উত্তৰটো কিয় -77 হ'ব আমি এখিনি কৰি দেখাব লাগিব গতিকে তাৰ উত্তৰটো হ'ব C2 হ'ব তাৰ উত্তৰ -77 তেনেকৈ আমি 2 নম্বৰটো কৰিবলৈ গৈছো 2 নম্বৰটো দি থোৱা আছে 2 নম্বৰটোত প্ৰথম পদ দিয়া আছে -3 আৰু সাধাৰণ অন্তৰটো -1/2 পৰা -3 টো আমি উলিয়াব লাগিব আৰু 11 পদটো আমি উলিয়াব লাগিব গতিকে আমি প্ৰথমতে চাওঁ ইয়াত a মানটো হ'ব -3 আৰু d মানটো হ'ব -1/2 -3 অৰ্থাৎ দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ দিলে তাৰ মানটো হ'ব -1/2 এই মাইনাছে পূৰণ কৰিলে প্লাছ হ'ব +3 ইয়াৰ মানটো তেতিয়াহ'লে কিমান হ'ব 2
-1 plus 6 এটা 5/2 ইয়াত d মানটো হ'ব 5/2 d মানটো 5/2 আৰু n ৰ মানটো হ'ব 11 গতিকে a n ৰ মানটো a n equal -3 plus n minus 1 11 minus 1 into d মানটো হ'ব 5/2 গতিকে -3 11 minus 1 মানে 10 10 into 5/2 2 ৰে 10 টো কটাকটি কৰিলে হ'ব 5 into 5 মানে 25 গতিকে 25 minus 3 তাৰ মানটো হ'ব 22 গতিকে ইয়াৰ উত্তৰটো হ'ব B ইয়াৰ এনসাৰটো হ'ব B তিন নম্বৰ প্ৰশ্নত 2 ইয়াৰ তলৰ সমান্তৰ প্ৰকৃতিসমূহৰ খালী ঘৰকেইটা লুপ্ত পথসমূহ নিৰ্ণয় কৰিব লাগে তাত মাজত যিকেইটা খালী ঠাই আছে সেই তাত কি পথ থাকিব সেইটো আমি বাছি উলিয়াব লাগে এইটো সাধাৰণতে আমি এনেকুৱা যদি সমান্তৰ প্ৰকৃতিত আছে বুলি কয় আৰু মাজত এটা পথ নাথাকে তেতিয়াহ'লে আমি সাধাৰণ গড় পদ্ধতিও ইয়াক উলিয়াব পাৰিম অৰ্থাৎ 2 আৰু 26 যোগ কৰিলে তাৰ মান হ'ব 28 28ক 2 ৰে হৰণ কৰিলে তাৰ মানটো হ'ব 14 গতিকে 2 আৰু 26ৰ মাজৰ পথটো হ'ব 14 অৰ্থাৎ আমি সাধাৰণ গড় যেটো ব্যৱহাৰ কৰোঁ যিকেইটা সংখ্যা 2 আৰু 26ৰ গড় উলিয়ালে হ'ল অৰ্থাৎ 2 আৰু 26 যোগ কৰি তাক 2 ৰে হৰণ কৰিলে হ'ব নাইবা আমি এই এনেকুৱা সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম ইয়াত a মানটো দি থোৱা আছে 3 এক নম্বৰটো a মানটো দি থোৱা আছে 2 আৰু n তম পদ a n ৰ মানটো দিয়া আছে 26 আমি ইয়াৰ পৰা মানটো উলিয়াব পাৰিম a মান দি থোৱা আছে a n ৰ মান দি থোৱা আছে গতিকে তাৰ পৰা আমি d মান উলিয়ালে দ্বিতীয় পদটো ওলাব এটাকে a plus n minus 1 আৰু এটো n ৰ মান দি থোৱা আছে 3 নম্বৰ n ৰ মান দি থোৱা আছে a plus n minus 1 into d is equal a n গতিকে a n ৰ মান 2 n minus 1 n minus 3 minus 1 into d is equal 26 a n to 26 গতিকে 2 plus twice d is equal 26 twice d is equal 26 minus 2 গতিকে d is equal 26 minus 2 অৰ্থাৎ 24 divided by 2 গতিকে ইয়াত কটাকটি কৰিলে 12 হ'ব আমি আগতেও তেনেকৈ কৈছিলোঁ 2 আৰু 26 2 আৰু 26 যোগ কৰিলে 28 তাৰ আধা হ'ব তাৰ আধা হ'ব 12 2 plus 26 28 28ৰ আধা হ'ব 14 গতিকে মাজৰ পদটো হ'ব 14 গতিকে ইয়াত আমাৰ d মানটো যেহেতু 12 ওলালে গতিকে প্ৰথম পদৰ লগত দ্বিতীয় পদটো আমি যোগ দিব d মানটো যোগ দিব লাগিব এটাকে দ্বিতীয় পদটোৰ মান 2 plus 12 is equal 14 গতিকে এনেকৈ আমাৰ উত্তৰটো ওলাব এনেকৈ অলপ দীঘল হ'ব কিন্তু আমি এনেকৈও কৰিব পাৰিম ইয়াৰ পিছত আমি 2 নম্বৰ ইয়াত প্ৰথম পদটো দি থোৱা নাই দ্বিতীয় পদটো দি থোৱা আছে তৃতীয় পদটো দি থোৱা নাই আৰু চতুৰ্থ পদটো দি থোৱা আছে অৰ্থাৎ চতুৰ্থ পদটো হ'ব 3 fourth term পদটো হ'ব 3 আৰু প্ৰথম পদটো আমি ধৰি লম a সাধাৰণতে d ধৰি লম তেতিয়া আমি দ্বিতীয় পদৰ মান উলিয়াম দ্বিতীয় পদৰ মানৰ পৰা আমি চতুৰ্থ পদৰ মানটো উলিয়াব পাৰিম ইয়াত দ্বিতীয় পদৰ মান দিয়া আছে 13 গতিকে আমি এটা যদি পাওঁ এটা গঠন কৰি চাম প্ৰথম পদ আমি ধৰি ললো a গতিকে a plus d is equal 13 আৰু 4 নম্বৰ পদটো হ'ব a plus 5d is equal 3
এই দুটা মানৰ পৰা a প্লাছ d ইকুৱেল 13 গতিকে d মানটো হ'ব ইয়াৰ পৰা আমি যদি d মান উলিয়াওঁ d মানটো হ'ব 13 মাইনাছ a d মানটো হ'ব 13 মাইনাছ a গতিকে আমি ইয়াত d মানটো যদি বহাই দিওঁ তেতিয়াহ'লে যেহেতু এইটো আমি অংক কৰি দেখুৱাব নালাগে ইয়াত মানটো পাতিব লাগে গতিকে ছুটিভাৱে কৰিছোঁ ইয়াত আমি d মান বহাই দিওঁ a প্লাছ 28 d মানে হ'ল 13 মাইনাছ a ইজ ইকুৱেল 3 ইয়াৰ পৰা মানটো উলিয়ালে a প্লাছ 39 মাইনাছ 28a ইজ ইকুৱেল 3 গতিকে 28a মাইনাছ a মাইনাছ 2a 39টো সমান সিফালে লৈ গ'লে মাইনাছ 39 প্লাছ 3 2a ইজ ইকুৱেল মাইনাছ 2a ইজ ইকুৱেল মাইনাছ 636 হ'ব দুইফালে মাইনাছ থাকিলে উঠি যাব এটাকে a ইকুৱেল 18 হ'ব গতিকে প্ৰথম পদটো 18 হ'ব কিন্তু তাৰ পিছত 3 কমিলে d মানটো আমি লিখিব পাৰিম এটাকে d ইকুৱেল কিমান হ'ব এটাকে d মান হ'ব ইয়াত a প্লাছ d ইকুৱেল 13 দিয়া আছে a মান 18 দি থোৱা আছে গতিকে d মান উলিয়াব পাৰিম আমি এটাকে d ইকুৱেল হ'ব 13 মাইনাছ a অৰ্থাৎ 13 মাইনাছ 18 সমান মাইনাছ 5 গতিকে d মানটো পালে আমি প্ৰথম পদটোৰ মান আমি পালোঁ 13 প্ৰথম মানটো পালোঁ 18 দ্বিতীয় মানটো পালোঁ 13 অৰ্থাৎ এইটো আমাক খালী ঠাই পূৰাবলৈ দিছিলে তৃতীয় মানটো আমি পাম 13ৰ পৰা মাইনাছ 5 কৰিব লাগিব অৰ্থাৎ যোগ কৰিলে ইয়াৰ বিগ চিন আছে গতিকে 8 হ'ব আৰু চতুৰ্থ পদটো হ'ব এইটো আমি উলিয়াব লাগে চতুৰ্থ পদটো দি থোৱা আছে 3 গতিকে এইটো কমপ্লিট বা সম্পূৰ্ণ হৈছে একৰ 3 নম্বৰ প্ৰশ্নটোত প্ৰথম পদটো 5 দি থোৱা আছে আৰু চতুৰ্থ পদটো 9 সমস্ত দুভাগৰ 1 দি থোৱা আছে গতিকে আমি ইয়াত প্ৰথম পদৰ মান উলিয়াই লওঁ আৰু চতুৰ্থ পদটো উলিয়াই লওঁ গতিকে প্ৰথম পদ a ইকুৱেল দি থোৱা আছে 5 আৰু a4 মান দি থোৱা আছে 9 সমস্ত দুভাগৰ 1 অৰ্থাৎ দুভাগৰ 19 দি থোৱা আছে আমি এতিয়া d মানটো উলিয়াব লাগে আমি চতুৰ্থ পদটো যদি উলিয়াওঁ আমি সূত্ৰমতে জানো a প্লাছ 4 মাইনাছ 1 ইনটু d ইজ ইকুৱেল 19/2 চতুৰ্থ পদটো দি থোৱা আছে 19/2 গতিকে a4ৰ মানটো হ'ল a প্লাছ 4 মাইনাছ 1 ইনটু d ডিভাইড ইজ ইকুৱেল 19/2 আমি a মান বহাওঁ 5 প্লাছ 4 মাইনাছ 1 মানে 28d ইজ ইকুৱেল 19/2 গতিকে 28d ইজ ইকুৱেল 19/2 মাইনাছ 5 এটাকে d ইকুৱেল আমি এইটো সৰল কৰি লওঁ 2 এক লসাগু ল'লে 19 মাইনাছ 10 আৰু 3d আমি dটো যেতিয়া নাইকিয়া কৰিলোঁ ইয়াত 3ৰে হৰণ কৰিব লাগিব এটাকে d ইকুৱেল 19 মাইনাছ 10 অৰ্থাৎ 9 2টো তললৈ আহিব তলত 3টো থাকিব গতিকে 3ৰে 9ক কটাকটি গ'লে 3 হ'ব গতিকে dৰ মানটো হ'ব d ইকুৱেল 3/2 হ'ব dৰ মান 3/2 হ'লে তেতিয়াহ'লে খালী ঠাই 5ৰ পিছত যিটো খালী ঠাই আছে এই মানটো আমি a2 মান এইটো a2 আৰু খালী ঠাই আছে a3 আৰু দিয়া আছে 9
9 সমস্ত বিভাগৰ 1 গতিকে আমি a2 ৰ মান কেনেকৈ উলিয়াব পাৰিম 5 এটাকে a2 ইকুৱেল হ'ব a2 is equal 5 plus 3/2 অৰ্থাৎ 13/2 2 into 5 10 10 plus 3 13 আৰু a3 মান হ'ব 13/2 plus 3/2 কালি আমি পাইছিলোঁ দ্বিতীয় পদৰ লগত এনেকৈ কৰি গ'লে হ'ল 13 plus 3 সমান 16 সমান হ'ব 8 গতিকে খালী ঠাইটোত যেহেতু বহাবলগীয়া হয় 5 খালী ঠাই এই খালী ঠাইটোত বহিব প্ৰথমটো 13/2 আৰু দ্বিতীয় খালী ঠাইটোত বহিব 8 আৰু শেষৰ খালী ঠাই নাই 9 সমস্ত বিভাগৰ 1 দি থোৱা আছে গতিকে আমি এইটো এনেকৈ সমাধান কৰিব পাৰিম ইয়াৰ পিছৰ 4 নম্বৰ প্ৰশ্নটোত প্ৰথম পদৰ মান -4 দি থোৱা আছে আৰু প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম আৰু ষষ্ঠ পদটো দিয়া আছে 6 ফাৰ্ষ্ট টাৰ্ম হ'ল -4 আৰু 6 টাৰ্ম হ'ল 6 তাৰ পৰা আমি এই আগতে কৰা প্ৰশ্নটোৰ উত্তৰৰ দৰে আমি কৰিলে তাৰ উত্তৰ উলিয়াব পাৰিম গতিকে মই প্ৰশ্নটোৰ উত্তৰ কৰি দিছোঁ ইয়াত বা দিয়া আছে a is equal -4 আৰু a6 মানটো দি থোৱা আছে 6 গতিকে আমি a6ৰ সূত্ৰটো যদি উলিয়াওঁ a6 মানে হ'ব a plus 6 minus 1 into d is equal 6 গতিকে a6 মানে হ'ল a plus 6 minus 1 into d এতিয়া আমি a মানটো বহাই চাওঁ -4 6 minus 1 মানে 5d is equal 6 এটাকে 5d is equal 4টো ইফালে লৈ গ'লে +4 হ'ব গতিকে 6 plus 4 মানে 10 হ'ব এটাকে d is equal to 5 হেৰে 10 ঘন কৰিলে 2 হ'ব গতিকে আমাৰ যিকেইটা খালী ঠাই আছে খালী ঠাইকেইটা আমি যদি পূৰণ কৰিবলৈ যাওঁ প্ৰথম খালী ঠাই প্ৰথম 4 আছে তাৰপিছত খালী ঠাই আছে তাৰপিছত খালী ঠাই আছে তাৰপিছত খালী ঠাই আছে 4টা খালী ঠাই আছে তাৰপিছত 6 আছে গতিকে d মানটো যেহেতু 4 d মানটো যেহেতু 2 গতিকে আমি প্ৰত্যেকতে 2 2 যোগ কৰি গৈ থাকিলে আমি উত্তৰটো পাম এইটো -4 দেই এইটো -4 হ'ব লাগিব -4 + 2 -2 প্ৰথমটো -2 + 2 0 0 + 2 2 হ'ব 2 + 2 4 হ'ব গতিকে ইমান সহজতে আমি খালী ঠাইকেইটা পূৰণ কৰিব পাৰিম মাত্ৰ ইয়াত d মানটো উলিয়াই ল'ব লাগিব যে -4 প্ৰথম পদটো হ'ল -4 তাৰ লগত +2কে আমি যোগ কৰি গৈ থাকিলে উত্তৰটো আমি উলিয়াব পাৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল হয়তো প্ৰশ্নবিলাক তোমালোকে বুজি পাইছা আমি মাত্ৰ খালী ঠাই পূৰণ কৰাৰ কাৰণে অংক কৰাৰ নিয়মত কৰা নাই মাত্ৰ কেনেকৈ আমি কৰিব পাৰিম তাৰ ধৰণটোহে আমি দেখুৱাইছোঁ এই প্ৰশ্নৰ একেবাৰে শেষৰ প্ৰশ্নটোলৈ আমি আহিছোঁ 5 নম্বৰ প্ৰশ্নটোত প্ৰথম পদটো দি থোৱা নাই দ্বিতীয় পদটো দিয়া আছে 38 আৰু তৃতীয় পদ চতুৰ্থ পদ পঞ্চম পদ দি থোৱা নাই আৰু 6 নম্বৰ পদ দি থোৱা আছে -22 গতিকে আমি প্ৰশ্নটোৰ উত্তৰ কেনেদৰে কৰিম আমি ধৰি ল'লোঁ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d ধৰি ল'লোঁ তেতিয়াহ'লে 38 টো 2 নম্বৰ পদ গতিকে a plus d is equal 38 আমি ইয়াত d মান বা a মান উলিয়াব পাৰিম আৰু এইটো যেহেতু 22 হ'ল 6 টাৰ্ম পদ গতিকে আমি তাক ক'ব পাৰিম a plus 6 minus 1 into d অৰ্থাৎ 5d is equal -22 গতিকে আমি ইয়াৰ পৰা যদি a মান বা d মান উলিয়াব পাৰোঁ তেতিয়াহ'লে তাত বহাই দিলে উত্তৰটো ওলাব গতিকে আমি a মান উলিয়াই লওঁ ইয়াত a ইকুৱেল তেতিয়াহ'লে কিমান হ'ব 38
মাইনাছ ডি ইয়াত যদি আমি মানটো বহাই চাওঁ 38 মাইনাছ ডি প্লাছ 5 ডি ইকুৱেল মাইনাছ 22 ইয়াৰ পৰা আমি মাইনাছ ডি প্লাছ 5 ডি 4 ডি থাকিব আৰু মাইনাছ 22 লগত 38টো সিফালে লৈ গ'লে সমান চিহ্নৰ সমাতে লৈ গ'লে মাইনাছ 38 হ'ব গতিকে 4d মানটো আমি ইয়াত কৰি চাওঁ 8 2 10 3 5 6 দুইটা আগত মাইনাছ থকা মাইনাছ হ'ব এটাকে d ৰ মান হ'ব 4 এ 60 হৰণ কৰিলে 4 এ 60 হৰণ কৰিলে হ'ব 15 আগত মাইনাছ থকা কাৰণে মাইনাছ 15 হ'ব গতিকে ইয়াত এতিয়া আমি খালি ঠাই পূৰণ কৰিবৰ কাৰণে যেটো 38 ৰ লগত আমি d মানটো পালো 15 আমি যেহেতু জানো যে a2 minus a1 is equal d অর্থাৎ 15 minus 15 গতিকে a1 ৰ মান যদি আমি উলিয়াবলগীয়া হয় তেতিয়া a1 is equal a2 minus 15 হ'ব তাত a2 পৰা minus না a plus 50 a2 plus 15 কম 15 টো এফালে গ'লে plus 15 হ'ব a1 টো এফালে গুচি যাব তে a2 plus 15 হ'ব তে a1 ৰ মান হ'ব a2 plus 15 গতিকে আমি a2 মান যেহেতু আমি পালো 38 দি থোৱা আছে 38 plus 15 সমান 53 হ'ব গতিকে ইয়াত a1 অৰ্থাৎ প্ৰথম পদটো হ'ব 53 গতিকে আমি ইয়াত 53 বহাব লাগিব ইয়াত খালি ঠাইত 53 হ'ব 38 টো আমি মাইনাছ 15 যদি কৰোঁ অৰ্থাৎ ডি মানটো যদি যোগ কৰোঁ ইয়াত মাইনাছ চিন যেহেতু আছে ডি মানটো যেহেতু আমি মাইনাছ পাইছোঁ গতিকে আমি মাইনাছ কৰিব লাগিব এনে যোগ কৰিব লাগে যোগ কৰিলে ইয়াত বিগ চিন হ'ব 853 হ'ব 23 হ'ব তাৰ পৰা যদি আমি 15 বিট কৰোঁ 8 হ'ব আৰু এইটো 8 হ'ব তাৰ পৰা যদি আমি 15 বিট কৰোঁ এবাৰ মাইনাছ সংখ্যালৈ আহিব 7 হ'ব মাইনাছ 7 হ'ব গতিকে আমাৰ খালি ঠাই পুৰা প্ৰথমটো 53 ছেকেণ্ডটো 23 থাৰ্ডটো 8 আৰু ফ'ৰ্থটো হ'ব মাইনাছ 7 গতিকে আমি এনেদৰে সমাধান কৰিব পাৰিম এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ গৈছোঁ 3 8 13 18 3 8 13 18 ৰ এটা সমান্তৰাল গতিটোৰ কোনটো পদ 78 আমি কোনটো পদ নাজানো গতিকে তাত আমি পদৰ নম্বৰটো ধৰি ল'ম n তেতিয়া তাৰ পৰা আমি অংকটো কৰিব পাৰিম যেহেতু প্ৰথম পদ দি থোৱা আছে আৰু ইয়াত আমি সাধাৰণ অন্তৰ উলিয়াব পৰা ব্যৱস্থা আছে গতিকে প্ৰথম পদৰ মান 3 আৰু সাধাৰণ অন্তৰৰ মান 8 minus 3 ইকুৱেল 5 হ'ব এইটো 78 টো আমি যদি a n নম্বৰ পদ অৰ্থাৎ nতম পদ বুলি ধৰি লওঁ তেতিয়া তাৰ পৰা আমি সমীকৰণ গঠন কৰি মানটো উলিয়াব পাৰিম গতিকে আমি 4 নম্বৰ প্ৰশ্নটো যদি কৰিবলৈ যাওঁ ধৰো a is equal 3 আৰু d is equal কিমান হ'ব 8 minus 3 is equal 5 হ'ব an is equal দিয়া আছে 78 এতেকে an ৰ মানটো আমি পাতিম a plus n minus 1 into d is equal 78 য'ত আমি n টো ধৰি লৈছোঁ nতম পদ অৰ্থাৎ আমি an মানে গ'লো nতম পদ সমান an সমান 78 আমি ধৰি লৈছোঁ তেতিয়াহ'লে আমি সৰল যদি কৰি চাওঁ মানবিলাক বহাই চাওঁ a মানটো হ'ব 3 plus n minus 1 into d মানে হ'ব 5 equal 78
তাৰ পৰা আমি 3 প্লাছ 5 ইনটু -1 -5 হ'ব ইকুৱেল 78 এতিয়া 5 ইজ ইকুৱেল -5 প্লাছ 3 -2 হ'ব আৰু সেই -2টোক আমি সমানচিনৰ সোঁহাতে লৈ গ'লে সি প্লাছ চিন হ'ব তাত 78 প্লাছ 2 হ'ব এইখিনি অকণমান ভুল হ'ল 5 এনক পোন কৰিলে 5n হ'ব লাগিছিল আমাৰ সেইখিনিতে অংকটো অকণমান খেলি মেলি হৈছে 5n গতিকে 5n ইজ ইকুৱেল 78 প্লাছ 2 গতিকে n ইকুৱেল 78 প্লাছ 2 মানে 80 হ'ব 80 বাই 5 গতিকে 5 ইনটু 5 80 যাব 16 বাৰ গতিকে ইয়াত এনৰ মানটো হ'ব 16 গতিকে 78টো 16 নম্বৰ পদ হ'ব এইটোৱে হ'ব উত্তৰ